মই এইটো কথাই কৈছোঁ যে ক'ৰবাত যদি কিবা ধনৰ লেনদেন হৈছে, এনেইতো মুখেৰে কথা ক'লেই নহ'ব নহয়। আজি এখেতৰ বিৰুদ্ধে দিব, মোৰ বিৰুদ্ধে দিব, এখেতৰ বিৰুদ্ধে দিব, ডাঙৰ ডাঙৰ কথা, কাৰণ এইবিলাকৰ কোনো মান সন্মানো নাই। তেওঁলোকে মই কৈছোঁ যিকোনো পৰ্যায়লৈ যাব পাৰে এই অপৰাধীবিলাক। তেওঁলোকৰ মুখেৰে মাজেদি কিবা এটা কোৱাটো একো ডাঙৰ কথা নহয়। মই এইটো এটা কথা মই প্ৰতীয়মান যে এই অপৰাধী যিবিলাকক বিজেপিয়ে ব্যৱহাৰ কৰিছে, তেওঁলোকক দূৰৰ পৰা ইংগিত দিলেই যিকোনো কথা যিকোনো কাম তেওঁলোকে কৰিব পাৰে, আৰু বিজেপিয়ে সেইটো ব্যৱহাৰ কৰিছে। সেইটোৱে কথাটো। নিশ্চয়কৈ কৰাইছে বিজেপিয়ে। মই কৈছোঁ নহয় যে শিখন দি ব্যৱহাৰ কৰে। মোৰতো এনেকুৱা ধৰণৰ এটা অনুমান হৈছে যে এইসকলে এতিয়া এই এনেকুৱা ক্লাবছ, হকী ষ্টিক বা লোহাৰ ৰ'দ লৈ আহিছে। কাইলৈ এইসকলৰ হাতত অবৈধ অস্ত্ৰ তুলি দিব। মই আৰু শিৱামণি বৰা ডাঙৰীয়াই কথা পাতিছোঁ যে আমাক চাৰিওফালে গৈ পেলাই আমাৰ গাড়ী ভাঙিছে, আমাক এনেকৈ মাৰিবৰ কাৰণে চেষ্টা কৰিছে। ভাবি চাওকচোন, এই একেখিনি মানুহৰ হাতত সেইটো বিজেপিত থকা কিছুমান মানুহ সেইবিলাক কৰাৰ সক্ষম। অবৈধভাৱে ৰিভলভাৰ তুলি দিলে, এটা কাৰ্বাইন তুলি দিলে, এটা AK-47 তুলি দিলে। নিজে নকৰে, কিন্তু তেওঁলোকৰ হতুৱাই যদি কৰে, আমিতো আৰু এতিয়া অসম হৈ থাকিব নেকি? আৰু সেইটো পথতে গৈছে যেন মোৰ অনুভৱ। মই শুনিছোঁ, কিন্তু মই নাজানো। আৰু মই নাজানো তেওঁ যে অপৰাধী এই বিষয়ে কোনো সন্দেহ নাই। কাৰণ আপোনালোকে যদি খবৰ লয় তেতিয়াহ'লে গম পাব তেওঁক বাৰে বাৰে পুলিচে এৰেষ্ট কৰিছে। তেওঁৰ বিৰুদ্ধে বিভিন্ন অভিযোগ আছে। তেওঁৰ বিৰুদ্ধে মই শুনামতে প্ৰায় 21টামান তেওঁৰ এগেইনষ্টে কেছ আছে। আৰু তেওঁ গৰ্ব কৰে বোলে মোৰ এগেইনষ্টে ৰেপ কেছ আছে, মোৰ এগেইনষ্টে এই কেছ আছে, মই যিকোনো কাম কৰিব পাৰোঁ। গতিকে এইবিলাক মানুহক বিজেপিয়ে নিজৰ ৰাজনৈতিক হাতিয়াৰ হিচাপে ব্যৱহাৰ কৰাত আচৰিত হ'ব লগা একো নাই। কংগ্ৰেছে ব্যৱহাৰ কৰিছে নেকি মই নাজানো, কিন্তু কংগ্ৰেছ দলে তেওঁৰ কৃতকৰ্ম গম পায়েতো তেওঁক বহিষ্কৃত কৰিছে। আপুনিতো স্বীকাৰ কৰিছে যে তেওঁ বহিষ্কৃত বুলি। কিয় বহিষ্কৃত কৰিছে? সেই গুণধৰৰ কামবিলাক গম পাই পেলাইতো কংগ্ৰেছে তেওঁক বহিষ্কৃত কৰিছে। কথাটো সেইটোৱে। থেংক ইউ। আমাৰ যিখিনি কথা আমি গম পাইছোঁ যে বিজেপি দলে এনেকুৱা ধৰণৰ কিছুমান অপৰাধী, যিবিলাক অপৰাধী মই আকৌ এবাৰ কওঁ যে ৰুলিং পাৰ্টিৰ আশ্ৰয় নহ'লে এনে অপৰাধী আছে যিবিলাকে পুলিচৰ লগত ভাল হৈ নাথাকিলে তেওঁলোকে তেওঁলোকৰ এই অপৰাধমূলক কামবিলাক চলাই যাব নোৱাৰে। তেনেকুৱা গুণধৰ ব্যক্তিসকলক লৈ আমাৰ এতিয়া আমি যিখিনি গম পাইছোঁ, বিজেপিয়ে এটা বাহিনী গঠন কৰিছে। তেওঁলোকে সংখ্যালঘু অধ্যুষিত এলেকাত বিশেষকৈ এনেধৰণে ৰাজনৈতিক এটা অস্থিৰ পৰিৱেশ সৃষ্টি কৰিবৰ কাৰণে তেওঁলোকে অহৰহভাৱে চেষ্টা কৰি আছে। এতিয়া এনেকুৱা ধৰণৰ বাহিনী আজি হয়তো সংখ্যালঘু অধ্যুষিত এলেকাৰ ভিতৰতে কৰিছে, কিন্তু এই বাহিনীয়ে শেষত গৈ পেলাই বাকী এলেকাটো তেওঁলোকৰ কাৰ্যকলাপ সম্প্ৰসাৰণ কৰিব। ৰুলিং পাৰ্টিৰ মদত পুষ্ট হৈ তেওঁলোকে যি ধৰণে কাম কৰিবলৈ লৈছে, এই বিষয়ে আমি কংগ্ৰেছ দল অতি উদ্বিগ্ন। এতিয়া যোৱাকালি আমাৰ ওপৰত যিটো মাৰাত্মক আক্ৰমণ চলিছিলে, মই আশা কৰিছোঁ নগাঁও পুলিচে, অসম পুলিচে অবিলম্বে এওঁলোকক কৰায়ত্ব কৰিব লাগে। কাৰণ ইতিমধ্যে ক'ত তেওঁলোকে ক'লা পোছাক চিলাইছে দৰ্জীৰ ঘৰত, ক'ত আহি পেলাই আমাক আক্ৰমণ কৰাৰ আগতে পাণ দোকানৰ পৰা এই ক'লা মাস্ক কিনিছে, ক'ত একেলগে আহি গাড়ীখন আছে, এইবিলাক তথ্য আমিয়ে যেতিয়া গম পাইছোঁ, পুলিচেতো এইবিলাক নিশ্চয় গম পাব।
মই আজি গোটেই দিনটো আমাৰ নিৰ্বাচনী প্ৰচাৰৰ মোৰ পূৰ্ব নিৰ্ধাৰিত প্ৰগ্ৰেমত মই ব্যস্ত আছিলোঁ। মাজতে আপোনালোকৰ মাজৰ পৰাই কোনোবাই ক'লে যে আমাৰ নগাঁও জিলা পুলিচ, অসম পুলিচে এই আমাৰ ওপৰত হোৱা আক্ৰমণৰ মূল যিজন হোতা, সেই হোতাজনক চিনাক্তকৰণ কৰিছে। আৰু এই কথা শুনি আৰু তেওঁলোকে এই হোতাজনক গ্ৰেপ্তাৰ কৰিবৰ কাৰণে চেষ্টাও কৰিছে বুলি পুলিচে মই অহুকাণে পহুকাণে শুনিছোঁ। আনুষ্ঠানিকভাৱে পুলিচে মোক জনোৱা নাই। কিন্তু যদি কৰিছে, মই নগাঁও পুলিচৰ এই তৎপৰতাক সঁচাকৈ শলাগ লৈছোঁ। কাৰণ চামগুৰি ঘটনাৰ মাহৰ পিছত মাহ ধৰি অপৰাধীসকলক কৰায়ত্ব কৰিব পৰা নাছিলে। কিন্তু মোৰ ওপৰত আক্ৰমণ, শিৱামণি বৰাৰ ওপৰত সেই শেহতীয়া আক্ৰমণৰ যিসকলে কৰিছে, সেইসকলক অসম পুলিচে চিনাক্তকৰণ কৰিছে বুলি শুনি পেলাই আমি স্বস্তিৰ নিশ্বাস পেলাইছোঁ। আৰু স্বাভাৱিকতে এই অপৰাধীসকলক কৰায়ত্ব কৰি আইনমতে তেওঁলোকক শাস্তি দিয়াৰ ব্যৱস্থা কৰিবৰ বাবে আমি দাবী জনাইছোঁ। মানে এইবিলাক অপৰাধী মানুহ, এই যিজনৰ কথা আপুনি কৈছে, মোকো ক'লে, মই আজি গাড়ীত আহি থাকোঁতে মই খবৰ ল'লোঁ। যিজন ব্যক্তিৰ কথা কৈছে, তেওঁ এজন পাক্কা অপৰাধী। তেওঁ হিষ্ট্ৰী চিটাৰ বুলি যে কয়, তেওঁ বাৰে বাৰে বিভিন্ন অপৰাধ কৰিছে। ইমদাদুল ইছলাম। আনকি মই জনামতে তেওঁক এই আমাৰ নগাঁৱৰ এতিয়াৰ SP স্বপ্নিল ডেকা ডাঙৰীয়া যেতিয়া মৰিগাঁও জিলাৰ SP আছিলে, তেতিয়া স্বপ্নিল ডেকা ডাঙৰীয়াই মৰিগাঁৱত তেওঁক এৰেষ্ট কৰিছিলে। তাৰ উপৰিও মৰিগাঁৱত যেতিয়া নন্দ সিং বৰকলা ডাঙৰীয়া SP আছিলে, তেওঁ এই একেজন ব্যক্তিকে চাইবাৰ ক্ৰাইমৰ অপৰাধত গ্ৰেপ্তাৰ কৰিছে। তাৰমানে তেওঁৰ বিৰুদ্ধে অলেখ অপৰাধৰ ঘটনা। মোক আমাৰ দলীয় কৰ্মীবিলাকে তেওঁৰ নামটো ওলোৱাৰ পিছত মোলৈ পঠিয়াইছে যে তেওঁ কেনেকৈ, তেওঁৰ পত্নী গাঁও পঞ্চায়তৰ সভানেত্ৰী আছিলে যোৱাবাৰ, তেওঁ কেনেকৈ জাল চুৰি কৰি কেনেকৈ তেওঁৰ মেট্ৰিকৰ চাৰ্টিফিকেটখন যোগাৰ কৰিছিলে, কেনেকৈ তেওঁ অপৰাধ কৰিছে, তেওঁৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ আছে। গতিকে এনেকুৱা ধৰণৰ হিষ্ট্ৰী চিটাৰে যিকোনো কথা ক'ব পাৰে। আৰু যদি মই সেইটো কথাই কৈছোঁ যে এনেকুৱা ধৰণৰ ব্যক্তি, যি ব্যক্তিয়ে যিকোনো পৰ্যায়লৈ যাব পাৰে, যিকোনো নিকৃষ্ট কথা ক'ব পাৰে কোনো প্ৰমাণ নোহোৱাকৈ, গতিকে এইবিলাকৰ লগত ফেপেৰি পাতি মই মানুহজনক চিনিয়ে নাপাওঁ। কোন মানুহে কেনেকৈ কি কৰিছে, যদি কৰিছে তেতিয়াহ'লে প্ৰমাণ দিয়ক। তেওঁলোকে প্ৰমাণ দিব লাগিব নহয়, এনেইতো আৰু তৰাৰ ফৰ্মুটি মাৰিলে নহ'ব। গতিকে মই এইবিলাক কথা ক'বলৈ নাযাওঁ। কিন্তু এই অপৰাধীবিলাকক এতিয়া লৈ পেলাই, যিটো দ্বিতীয় মহাযুদ্ধৰ সময়ত জাৰ্মানীয়ে যেনেকৈ গেষ্টাপো বাহিনী কৰিছিলে, ৰাতি ৰাতি আহি পেলাই এনেকুৱা ধৰণৰ কাম কৰে, যিকোনো কাম কৰিব পাৰে, এওঁলোকক লৈ পেলাই চৰকাৰে ৰাজনৈতিকভাৱে হাতিয়াৰ হিচাপে ব্যৱহাৰ কৰিবলৈ সন্ত্ৰাসবাদী এটা, সংখ্যালঘু অধ্যুষিত এলেকাত সন্ত্ৰাসবাদী এটা বাহিনীও গঠন কৰিব পাৰে আৰু বিভিন্ন কামত তেওঁলোকৰ যোগেদি ব্যৱহাৰ কৰিব পাৰে। মিছ ইনফৰমেশ্যন, ডিছইনফৰমেশ্যন, আমাৰ কংগ্ৰেছৰ নেতাসকলক বদনাম, দুৰ্নাম আৰু ভাৱমূৰ্তি ম্লান কৰিবৰ কাৰণে যিকোনো কাম কৰিব পাৰে তেওঁলোকে কৰিব নোৱাৰা কাম নাই। কিন্তু তেওঁলোকে, মই এইটো কথা একেবাৰে মোৰ পতিয়ন গৈছোঁ মই, যে এই নিৰ্বাচনতে মই এইটো অভিজ্ঞতা হ'ল। মোৰ সুদীৰ্ঘ 30 বছৰ কাল মই ৰাজনীতিৰ লগত আছোঁ। 4বাৰকৈ মই MLA হৈছোঁ, এইবাৰলৈকে 2বাৰকৈ সাংসদ হৈছোঁ, মন্ত্ৰী আছোঁ। এই টিকেটৰ এইবিলাক মোৰ জীৱনত কোনেও আগতে আঙুলিয়াই টোৱাব নোৱাৰিছিলে। কিন্তু ইয়াত অহাৰ লগে লগে এচাম মানুহে হঠাতে কথা নাই বতৰা নাই, এনেকুৱা ধৰণৰ কোনো ধৰণৰ তেওঁলোকৰ মানসিক দংশনো নহয়, তেওঁলোক অপৰাধী আৰু যিকোনো মুহূৰ্ততে যিকোনো কাম তেওঁলোকে কৰিব পাৰে, সেই বিষয়ে মোৰ কোনো সন্দেহ নাই। কোনো মতে ইতিমধ্যে গোটেই আইনাৰ টুকুৰাবিলাক
আহি পেলাই আমাৰ দুয়োকে মোৰ PSO জন আগত বহিছিলে, তেওঁৰ এইফালে হাত কাটিলে, আমাৰ ড্ৰাইভাৰজনৰ কাটিলে, মোৰ এইফালে আঘাত লাগিলে, এইফালে তেজ ববলৈ আৰম্ভ কৰিছে। স্বাভাৱিকতে আমি কোনোমতে চলাই মেলি আমি প্ৰায় 4 কিলোমিটাৰমান গৈ অৱশেষত পলগুৰি যিটো পুলিচ আউটপোষ্ট আছে তাত গৈ আমি সোমালোঁ। এতিয়া কথাটো হ'ল যে এই যিটো প্ৰণালীগতভাৱে যিটো আক্ৰমণৰ এটা পেটাৰ্ণ আমাৰ ইয়াত বিশেষকৈ সংখ্যালঘু অধ্যুষিত এলেকাত যিটো চলিবলৈ আৰম্ভ কৰিছে, এইটোক লৈ পেলাই আমি কংগ্ৰেছ দল খুব উদ্বিগ্ন। আপোনালোকে জানে যে এই পেটাৰ্ণটো আৰম্ভ হ'ল আচলতে আজি কেইমাহমানৰ আগতে চামগুৰি বিধানসভা সমষ্টিৰ উপনিৰ্বাচনত তেওঁলোকে দিনৰ উপৰি দিন ধৰি পেলাই আমাৰ কংগ্ৰেছ কৰ্মীসকল, আমাৰ যিসকলে প্ৰচাৰ চলাবলৈ গৈছিলে, মোৰ দলীয় সতীৰ্থ ৰকিবুল হুছেইন ডাঙৰীয়াক, এই আমাৰ শিৱামণি বৰা ডাঙৰীয়াক তেতিয়াও আক্ৰমণ কৰিছিল। শিৱামণি বৰা ডাঙৰীয়াক এনেধৰণে এটা পেটাৰ্ণ তেওঁলোকে স্থাপন কৰিছে। এতিয়া চামগুৰিৰ পৰা সেইটো সম্প্ৰসাৰণ হৈছে বেলেগ বেলেগ জেগাত। এই গোটেই যিটো হিংসাত্মক ৰাজনীতিৰ যিটো ধাৰা, বিশেষকৈ আমাৰ সংখ্যালঘু অধ্যুষিত এলেকাত সৃষ্টি হৈছে, আৰু এই বিষয়ে মই নিশ্চিত যে এই সংখ্যালঘু অধ্যুষিত এলেকাতে চবেই জানে যে তাত এছাম অপৰাধী সদায় আছে, অপৰাধী কিছুমান আছে এছাম। তেওঁলোকে বিভিন্ন ধৰণৰ অপৰাধ কৰে। তেওঁলোকে চুৰি ডকাইতি, মানুহৰ মুখে মুখে চুৰি ডকাইতি, ক'ৰবাত ধৰ্ষণ, টকা পইচা দাবী, বা আজিকালি আকৌ চাইবাৰ ক্ৰাইমো কৰে, এছাম আছে। এতিয়া এইসকল যিসকল ক্ৰিমিনেলছ আছে, এইটো চামগুৰি বিধানসভা সমষ্টিৰ উপনিৰ্বাচনতে ওলাই গ'ল যে যিমানকেইজনৰ নাম ৰকিবুল হুছেইনক আক্ৰমণ কৰাৰ নাম তালিকা, ৰকিবুল হুছেইনে নিজে প্ৰত্যক্ষদৰ্শী হিচাপে যিবিলাক নাম পুলিচৰ আগত দিছিলে, ৰকিবুল হুছেইনে 21টা নাম সন্নিবিষ্ট দিছিলে। চবেই ইংৰাজীত যিটো হিষ্ট্ৰী চিটাৰ্ছ বুলি কয়, যে এইবিলাকৰ ধাৰাবাহিকভাৱে এইবিলাক অপৰাধী, বিভিন্ন ধৰণৰ অপৰাধ কৰা ব্যক্তি। মুখ্যমন্ত্ৰীয়ে তাৰ পিছত বিধানসভা চলি থকা অৱস্থাত বিধানসভাৰ মজিয়াত সেই 21টা নামৰ পৰা ভালেমান বিজেপি দলৰ লগত সুসম্পৰ্ক বজাই ৰখা মানুহৰ নাম কাটি অৱশেষত 11টা নাম বিধানসভাৰ মজিয়াত পঢ়ি দিছিলে। আপোনালোকে জানে সুদীৰ্ঘকাল এই অপৰাধীবিলাক চামগুৰিৰ নিৰ্বাচন হৈ যাবলৈ দিলে, তেওঁলোকক পুলিচে এৰেষ্ট কৰিব নোৱাৰিলে। তেওঁলোকে বহাল তবিয়তত টিঘিলঘিলাই থাকিলে, তেওঁলোক গ্ৰেপ্তাৰ নহ'ল। অৱশেষত এজন নে দুজনক গ্ৰেপ্তাৰ কৰিছে বুলি পুলিচে জনাইছে। এতিয়া কথাটো হ'ল, হ'ব পাৰে, কাৰণ চাওক একে নামৰ বহুত মানুহ থাকে। এইবিলাক এলেকা মোৰ এই লোকসভা সমষ্টিত নতুনকৈ সন্নিৱিষ্ট হৈছে, আপোনালোকে জানে। আগতে মোৰ নাছিলে, ঢিং টিং এইবিলাক মোৰ নাছিলে। এতিয়া কোন কাৰ কথা কৈছে, কিন্তু এইজন আপুনি ব্যক্তিৰ কথা যিজনে কৈছে, মই খবৰ ল'লোঁ। এতিয়া মই ফোন কৰি খবৰ ল'লোঁ। তেওঁ কিন্তু একেবাৰে প্ৰতিষ্ঠিত ক্ৰিমিনেল। প্ৰতিষ্ঠিত ক্ৰিমিনেল এজনৰ মুখৰ কথা যিকোনো কাম কৰিব পাৰে, বাচিব পাৰে তেওঁ। গতিকে তেওঁ ক'ব পাৰে, কিন্তু তেওঁক চৰকাৰে আৰু কংগ্ৰেছ দলৰ পৰা তেওঁক বহিষ্কাৰ কৰা হৈছে। নিশ্চয় কিবা কাৰণ আছে, নহ'লে কেলৈ কৰিব। বহিষ্কাৰ কংগ্ৰেছ দলৰ পৰা যেতিয়া কৰিছে, বহুত ধৰণৰ মই কৈছোঁ অপৰাধীয়ে কেতিয়াবা শাসনাধিষ্ঠিত দলৰ লগত থাকি পেলাই, শ্বেল্টাৰ লৈ পেলাই, তেওঁলোকেতো পাৰ্টিক কৈ পেলাই নকয়, তেওঁলোকে এনেকুৱা ডকাইতি কৰে, চুৰি কৰে, জাল জুৱা চুৰি কৰে। সেইবিলাক যদি কৈছে, সেইবিলাক দলে যদি গম পায়, দলে সেইবিলাকৰ
দিবই, আৰু তেওঁক বহিষ্কৃত বুলি যেতিয়া কৈছেই, গতিকে তেওঁৰ বোনাফাইডছ লৈ পেলাই কোনো সন্দেহ নাই। সেইটোৱে তাৰ উত্তৰটো শুনক। আমাৰ মুখ্যমন্ত্ৰীৰ মই ষ্টেটমেণ্টো দেখিলোঁ, বোলে তেওঁলোকৰ বুথ কমিটিয়ে নাই। বিজেপিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেনেধৰণে কাম কৰে আপোনালোকে জানে। আনুষ্ঠানিকভাৱে এতিয়া সেইবিলাক এলেকাত AIUDFৰ লগত তেওঁলোকৰ সম্পৰ্ক আছিলে সদায়। সেইটোতো আৰু এতিয়া এটা স্বতঃসিদ্ধ সত্য বুলি প্ৰতিষ্ঠিত হৈছে যে বাহিৰত দেখুৱাই আমাৰ এই বদৰুদ্দিন আজমল ডাঙৰীয়াই AIUDFে মুছলমানৰ কথা চিন্তা কৰা, মুছলমানৰ স্বাৰ্থ সিদ্ধি কৰা দল হিচাপে কাম কৰি গৈছিলে বাহিৰত দেখুৱাই। কিন্তু চবেই জানে যে বিজেপিৰ লগত হঠা মিতালি কৰি এই যে বাহিৰত দেখুৱাই কেতেৰাই মাতিবা ভিতৰি নেৰিবা বেথা, বিজেপিক ক্ষমতাসীন কৰিবৰ কাৰণে মুখ্যমন্ত্ৰীয়ে নিজে তেওঁৰ প্ৰেছ কনফাৰেন্সত স্বীকাৰ কৰিছে প্ৰেছৰ লগত যে বদৰুদ্দিন আজমলে তেওঁক মুখ্যমন্ত্ৰী পাতিবৰ কাৰণে কেণ্ডিডেট দিয়ে কংগ্ৰেছৰ বিৰুদ্ধে, বিভাজন কৰে। গতিকে এই কথাবিলাক যেতিয়া সংখ্যালঘু সম্প্ৰদায়ৰ লোকে জানিব পাৰিলে, পাৰি পেলাই AIUDFক প্ৰত্যাখ্যান কৰিলে, সেইটোতো চবেই জানে। বিজেপিয়ে কাম কৰে তেনেকৈ। এতিয়া বিজেপিয়ে নিজৰ যদি আনুষ্ঠানিক যদি বুথ কমিটি নাইও, তেওঁলোকে শিখন দি লৈ পেলাই তেওঁলোকে কাম কৰে। এতিয়া এই অপৰাধীবিলাক, এতিয়া চামগুৰি ইলেকশ্যনততো এইটো ওলাই গ'ল, গোটেই অপৰাধীৰ বাহিনীবিলাকক বিজেপিয়ে ব্যৱহাৰ কৰি পেলাই এনেধৰণে আক্ৰমণ, অস্থিৰতা, বিভিন্ন ধৰণে কংগ্ৰেছৰ নেতাসকলৰ ভাৱমূৰ্তি ম্লান কৰিবৰ কাৰণে কাম কৰে। আৰু এইবিলাক লোক, যিবিলাক লোক বিজেপিয়ে এতিয়া সহায় লৈছে গেষ্টাপো বাহিনী হিচাপে, সেইবিলাক মানুহৰ কিন্তু কোনো মূল্যবোধো নাই। মই আপোনাক ক'ব খুজিছোঁ, কাৰণ মই কাকো ফোন নকৰাকৈ, মই কোনো কথা নোকোৱাকৈ এনেকুৱা ধৰণৰ অপবাদ দিব পাৰে। গতিকে এইবিলাক মানুহ যিকোনো পৰ্যায়লৈ, নিকৃষ্ট পৰ্যায়লৈ যাব পাৰে, সেই বিষয়ে মোৰ কোনো সন্দেহ নাই। আৰু বিজেপিয়ে এনেকুৱা ধৰণৰ, কাৰণ বিজেপিয়ে ৰতনেহে ৰতন চিনি পায়, এনেকুৱা ধৰণৰ মানুহবিলাকক বিচাৰি পেলাই বিজেপিয়ে এইবিলাক ব্যৱহাৰ কৰিছে। ব্যৱহাৰ কৰি আমাৰ বিৰুদ্ধে এনেকুৱা ধৰণৰ প্ৰণালীগতভাৱে অপপ্ৰচাৰ কৰিছে। তাত ক'ব লগা কি আছে? কিন্তু যদি তেনেকুৱা ধৰণৰ স্পষ্ট যদি কিবা প্ৰমাণ আছে, কাৰণ তাৰ বাহিৰতো আৰু মই কি কৰিব পাৰোঁ? মই প্ৰত্যাহ্বান জনাইছোঁ। এই যে কৈছে যে আপুনি আহক, দুধ কা দুধ পানী কা পানী হৈ যাওক, কিন্তু এইটো কথা ঠিক, এই অপৰাধী বাহিনীক বিজেপিয়ে ব্যৱহাৰ কৰিছে। আৰু ব্যৱহাৰ কৰি শিখণ্ডী হিচাপে ব্যৱহাৰ কৰি বিশেষকৈ সংখ্যালঘু অধ্যুষিত এলেকাত এই মানুহখিনিক লৈ পেলাই এটা প্ৰণালীগতভাৱে অস্থিৰতা তৈয়াৰ কৰি কংগ্ৰেছৰ বিৰুদ্ধে কংগ্ৰেছক দুৰ্বল কৰিবৰ কাৰণে তেওঁলোকে কাম কৰিছে। এই বিষয়ে কোনো সন্দেহ নাই। লোকসকল, আপোনালোকে গমেই পাইছে যে যোৱাকালি মই মোৰ সংসদীয় লোকসভাৰ সমষ্টিত আমাৰ বিধায়িকা শ্ৰীমতী শিৱামণি বৰাৰ লগত একেলগে আমি নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈছিলোঁ। আৰু ধিং বিধানসভা সমষ্টিৰ একেলেঠাৰিয়ে আমাৰ কেইবাখনো মিটিং আছিলে, নিৰ্ধাৰিত ৫-৬খনমান মিটিং আছিলে। গতিকে আমি এখনৰ পিছত এখন মিটিং কৰি পেলাই আমি গোটেই অঞ্চলটো পৰিক্ৰমা কৰিবলৈ চেষ্টা কৰিছিলোঁ। আৰু আমি জেঙনি স্লুইচ গেটৰ বজাৰত মিটিংখন কৰি আমি পৰৱৰ্তী যিখন সভা, আমাৰ নিৰ্ধাৰিত সভা, সেই সভাখন আছিলে শলগুৰি অঞ্চলত, ধিঙৰ ওচৰতে। আমি যেতিয়া গাড়ীত গৈ আছোঁ, হঠাতে সেইডোখৰত কোনো জনবসতিপূৰ্ণ জেগা নাছিলে। দুইফালে অলপ বৰ ডাঙৰ জংঘল নহয়, অলপ অলপ হাবি আছিলে। আৰু এটা টি পইণ্ট আছিলে, এইফালৰ পৰা গৈ পেলাই ইফালেও ৰাস্তাটো গৈছে, সিফালেও ৰাস্তাটো গৈছে। আমি সেইখিনি পোৱাৰ আগতেই হঠাতে ৰাস্তাৰ টি পইণ্টৰ দুইফালৰ পৰা ক'লা পোছাক পিন্ধি
ইউনিফৰ্মৰ নিচিনা আৰু মুখত ক'লা মাস্ক আৰু হাতে হাতে দীঘল দীঘল ৰড, দীঘল দীঘল হকী ষ্টিক আৰু এটা বিশেষ মানুহক আঘাত কৰিব পৰা বিশেষ এবিধ আছে। সেইটোক মই কি বুলি মই কয় নাজানো, কিন্তু ইংলিছত এইটো ক্লাব বুলি কয়, এনেকৈ মাৰিবৰ কাৰণে গদাৰ নিচিনা বস্তু। সেইটো মই আপোনালোকক ছবিটো দেখুৱাম। হঠাতে কথা নাই বতৰা নাই আমাৰ গাড়ী আগভেটি ধৰিলে। আগভেটি ধৰি চাৰিওফালৰ পৰা কোবাবলৈ আৰম্ভ কৰিলে ৰডেৰে। এই বিশেষ যিটো হাতিয়াৰ, এই বিশেষ হাতিয়াৰ হকী ষ্টিকেৰে। অকল এফালে নহয়, এইফালেও কোবাইছে, সেইফালেও কোবাইছে, সন্মুখত কোবাইছে। আৰু মোৰ যিখন গাড়ী, একেলগে আমি নিৰ্বাচনী প্ৰচাৰত একেলগে বহি গৈছিলোঁ। আমি দুয়ো বেক ছিটত বহিছিলোঁ। বেক ছিটত বহাৰ কাৰণে আমি দুয়ো লৰালৰিকৈ এনেকৈ যেতিয়া গ্লাছবিলাক ভাঙি পেলাই আৰম্ভ কৰিছে, যেতিয়া ৰডেৰে, ভঙা খিৰিকীৰে ৰডেৰে আমাৰ ভিতৰলৈ সোমোৱাই আমাক আঘাত কৰিবলৈ চেষ্টা কৰিছে, আমি তলত বহি দিলোঁ। আৰু সেই সময়ত স্বাভাৱিকতে বিভিন্ন ধৰণৰ কনফিউজন আছিলে চবৰে। ড্ৰাইভাৰৰ কনফিউজন, আমাৰ PSৰ কনফিউজন, হাহাকাৰ লাগিছে চাৰিওফালে। এনেকুৱা লাগিছে যে আমি মৃত্যুৰ একেবাৰে সন্মুখত, যিকোনো মুহূৰ্ততে আমাৰ মূৰত আঘাত পৰিব ৰডৰ, যিকোনো মুহূৰ্ততে এই গদাজাতীয় বস্তুটোৰ আঘাত পৰিব। আৰু চিঞৰ বাখৰ কৰি তেওঁলোকে আক্ৰমণ কৰিছিলে। আমাৰ গাড়ীখনৰ পিছতো আমাৰ একেলগে আমি কেইবাখনো গাড়ী গৈছিলোঁ। মোৰ গাড়ীখনত আমি দুয়ো উঠি আহিছোঁ। মোৰ পিছৰ গাড়ীখন শিৱামণি বৰা ডাঙৰীয়ানীৰ গাড়ী। তাৰপিছত আমাৰ দলীয় আমাৰ নেতা, আমাৰ সকলৰ গাড়ী আছে। এখেত আমাৰ কেণ্ডিডেট, যিগৰাকীৰ আমি সভাখন অনুষ্ঠিত কৰি তেওঁৰে জিলা পৰিষদৰ আনটা সভালৈ আমি গৈ আছিলোঁ। তেখেতৰ গাড়ীখনো আগত আছিলে, আমাৰ আগত। তেখেতৰ গাড়ীখন আক্ৰমণ কৰিয়ে, কিন্তু টাৰ্গেট তেখেতৰ গাড়ীখনত মৰা নাই, মাৰিছে আৰু, কিন্তু টাৰ্গেট মোৰ গাড়ীখন। চিনি পায় তেওঁলোকে মোৰ গাড়ীখন, গতিকে আহি পেলাই গোটেইবিলাকে জঁপিয়াই পৰিছে মোৰ গাড়ীখনত। আৰু আমি এটা বৰ বিভীষিকাপূৰ্ণ আমাৰ প্ৰায় 10-15 মিনিট আমাৰ মাজত, আমাৰ ওপৰত আক্ৰমণ চলিলে। তাৰ পিছৰ গাড়ীবিলাকো চলিলে, এটা কনফিউজন হ'ল।